আপোনালোকৰ আটাইৰে মই এজন ছাত্ৰ তেওঁৰ অভিনয়ৰ কথা মই নতুনকৈ নকওঁ আপোনালোকক গতিকে ৰমনানীৰ পৰা আমি অকণমান অভিনয় চাই লয় মুহূৰ্তত পোনপ্ৰথমে ডিৱাই দিয়া মুজিৰ পৰা সমূহ অসমবাসীলৈ আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভকামনা জনালো আৰু মই একক অভিনয় কৰিব বিচাৰিছো নাটখনৰ নাম আছিলে বেজৰ বিলৈ নাট্যকাৰ ডক্টৰ হেমন্ত কুমাৰ বৰা অ খুৱাইদেউ আজি আপোনাৰ একদম 1 কেজিমান ডাঙৰ কথা এটা ক'বলৈ আহিছো বুজিছেনে কি কথা ক'বলৈ আহিছো হেৰৌ বোপাই তইতো মোক সদায় কথা কৈ থাক তই আজি মোক কি কথা ক'বলৈ আহিছ খুৱাইদেউ বহুত ডাঙৰ কথা বুজিছেনে একদম বহুত ডাঙৰ কথা হেৰৌ বোপাই কচোন ক কিনো ডাঙৰ কথা ক'বলৈ আহিছ খুৰীদেউৰে চাগে ভিতৰত চাহ বনাবলৈ গ'লে খুৱাইদেউ কি কয় হে আজি চাহু খাম জেলেপিও খাম চব খাম খুৱাইদেউ হেৰৌ খাবি আগতে কথাটো কচোন খুৱাইদেউ মই কথাটো কওঁ বুলি ভাবিয়ে থাকো কিন্তু সময় নিমিলে বুজিছনে হেৰৌ বোপাই কথাটো কচোন অহাৰ পৰাচোন তই কেট পাই আছ ইমান পৰে খুৱাইদেউ কৈছো ৰ'ব খুৱাইদেউ হেৰি মানে আৰু আমাৰ গাঁৱত মোক বাৰু এইটো কিনো মোক বাৰু কৰি আছ চিধা চিধিকৈ ক হেৰৌ চিধা চিধিকৈ ক খুৱাইদেউ কম বুলিয়েতো আহিছো কম ৰ'বচোন হেৰৌ ক সোনকালে ক মানে খুৰাদেউ আমাৰ গাঁৱত মোক কিয় পেলু বুলি মাতে খুৱাইদেউ হেৰৌ তোক পেলু নামটো আমি দিয়া নাই নহয় তোকচোন মৰমতে গাঁৱৰ গোটেই মানুহবোৰে পেলু বুলিয়েই মাতে নহ'ব খুৱাইদেউ মোক গাঁৱৰ গোটেই মানুহবোৰে পেলু বুলি মাতি থাকে গাঁৱৰ সেই ধুনীয়া ছোৱালীবোৰে মোক পেলু বুলি মাতি থাকে আৰু আমাৰ বিশ্ববিদ্যালয়ৰ যে ছোৱালীবোৰ চবেই পেলু বুলিয়ে মাতি থাকে মোৰ কিন্তু সহ্য নহয় খুৱাইদেউ মই মৰি যাওঁ খুৱাইদেউ কিন্তু আমি ৰাণাদেৱক মৰিব নিদিওঁ হয়নে নহয় ৰাণাদেৱৰ হয়তো নতুন নাম আছে পেলু বুলি এতিয়া সকলোৱে মাতিব পাৰিব কিন্তু আমি ইমান সোনকালে ৰাণাদেৱক মৰিব নিদিওঁ আৰু ৰাণাদেৱৰ এই সুন্দৰ অভিনয়ৰ বাবে ডাইনালোকৰ তৰফৰ পৰা এটা সুন্দৰ উপহাৰ ছাতি যি নহওক ডাইনালোকৰ বিষয়ে অকণমান জানিব বিচাৰিম আপোনাৰ পৰা ডাইনালোম কি ডাইনালোম টিনপাত কেতিয়াবা ব্যৱহাৰ কৰি পাইছে আপুনি শুনিছেনে ডাইনালোম টিনপাতৰ কথা সবাই শুনা পাইছো আৰু আমি জানো যে ডাইনালোম শক্তিশালী সুৰক্ষিত আৰু দীৰ্ঘজীৱী হয় আৰু সেইকাৰণে আমি গাঁৱে ভূঞে সকলোতে ডাইনালোম টিনপাত ব্যৱহাৰ কৰি আছো আজিলৈকে আৰু মই সকলোকে ইয়াৰ পৰা অনুৰোধ জনাম যে সকলোৱে যাতে ডাইনালোম টিনপাত ব্যৱহাৰ কৰে আৰু নিজকে সুৰক্ষিত কৰিব পাৰে নিশ্চয়